আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদাখোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। 15 নম্বৰ আয়াত, যাৰ সূৰা আন-নাজমৰ অৰ্থ তৰা সূৰাটোৰ 15 নম্বৰ আয়াতৰ পৰা 20 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। যাৰ কাষতে আছে জান্নাতুল মাৱা, যি বস্তুৱে ছিদ্ৰাক আৱৰি আছিল আৰু সি ঢাক খাই আছিল। তেওঁৰ দৃষ্টি ভ্ৰম হোৱা নাছিল আৰু তেওঁ পৰিসৰো অতিক্ৰম কৰা নাছিল। তেওঁৰ প্ৰভুৰ মহান নিদৰ্শনাৱলী তেওঁ দেখা পাইছিল। এতিয়া কোৱা, তোমালোকে কেতিয়াবা চিন্তা বিবেচনা কৰি চাইছানে লাত আৰু উজ্জাৰ স্মৰণ সম্পৰ্কে আৰু তৃতীয় আন এক দেৱী মানতৰ স্বৰূপ সম্পৰ্কে? সমাপ্ত।